আমাৰ ৰণসংখ্যা ইতিমধ্যে আৰম্ভ কৰিছে আৰু আজি নলবাৰীৰ এই বিশাল সভাত গৰ্ডন খেলপথাৰ ঐতিহাসিক গৰ্ডন খেলপথাৰ মাজৰ পৰা আমি স্পষ্ট আৰু শক্তিশালী বাৰ্তা দিব খুজিছোঁ যে আমি ঐক্যবদ্ধ শক্তিশালীভাৱে আমি যুঁজ দিলে বিজেপি উৎখাত কৰাটো সম্ভৱ সহজ, কাৰণ বিৰোধী শিবিৰৰ ৬২% ভোট আমাৰ লগত আছে। কেৱল মাত্ৰ ঐক্যবদ্ধ কৰি ৰখাটো আমাৰ সকলোৰে প্ৰয়োজন, কাৰণ ইতিমধ্যে দেশৰ গণতন্ত্ৰ সংকটত, দেশৰ ন্যায়পালিকা, দেশৰ সাংবিধানিক বিধি ব্যৱস্থা এইবোৰ যে সংকটত এই কথা সকলোৱে গম পাইছে। তাৰ লগে লগে জীৱন জীৱিকা, খোৱা বোৱা, কৰ কাটল এইবোৰে যে মানুহক সৰ্বশ্ৰান্ত কৰিছে এই কথা মানুহে দেখিবলৈ পায়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰ কাটল আৰোপ কৰা, কৰ বন্ধা সামগ্ৰী, জীৱনদায়িনী ঔষধ, আন ঔষধৰ যেনেকুৱা দাম বঢ়াই দিয়া হৈছে, তাৰ লগে লগে বিদ্যুতৰ মাচুল বাঢ়িছে, ৰোড টেক্স বাঢ়িছে, মানে তাৰ লগে লগে টুল টেক্স বঢ়াই দিয়া হৈছে। শেহতীয়াকৈ শীতেল ৰামৰ নামত যিসকল সাধাৰণ খাতি খোৱা যিসকল ড্ৰাইভাৰ আছে, যিসকল আছে তেওঁলোকৰ ওপৰতো মাধমাৰ ঘূৰাইছে। গতিকে এনেকুৱা এটা সময়ত আমি ৰাইজক আহ্বান এটাই জনাইছোঁ যে সাম্প্ৰদায়িক স্বৈৰতান্ত্ৰিক বিজেপিক অসমৰ পৰা উৎখাত কৰিবলৈ হ'লে আমি সকলোৱে সন্মিলিতভাৱে যুঁজ দিব লাগিব, ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব। আৰু ইয়াৰ কাৰণে মূল এজেণ্ডা হ'ল এই মুখ্যমন্ত্ৰী পৰিয়াল, তেওঁৰ অঙহী বঙহীৰ অবাধ দুৰ্নীতি, ভ্ৰষ্টাচাৰ চিণ্ডিকেট, নন্দী আৰু দুগৰাকী ভিংগী মুখ্যমন্ত্ৰী পৰিয়াল, পত্নী আৰু পুত্ৰটো আছেই। পত্নীৰ ভূমি কেলেংকাৰী, ৰাজসাহায্য 10 কোটি টকা, বাগান কিনা, বিদ্যালয় খোলা এইবোৰতো আছেই। পুত্ৰ 18 বছৰ নহওঁতে 17টা কোম্পানীৰ মালিকটো হৈছে। তাৰ উপৰি দুগৰাকী নন্দী আৰু ভিংগী আছে, এগৰাকী নলবাৰী জিলাতে আছে। তেওঁলোকৰ যোগেদি গোটেই কামটো কৰে। আগতে দুৰ্নীতি বিকেন্দ্ৰীভূত আছিলে, ভাগে ভাগে বেলেগে বেলেগে জেগাই জেগাই দুৰ্নীতি। নলবাৰীত আছে, আপুনি বিচাৰি ল'ব। নন্দী আৰু ভিংগী দুগৰাকী পইচা কালেকশ্যন কৰা মানুহ, দুৰ্নীতিৰ গোটেই কথাটোৰ লগত জড়িত মূল মানে দুগৰাকী সূতা বুলি যাক কয়। আপুনি খবৰ ল'ব ক'ত কিমান মাটি কিনিছে, ক'ত কেনেকে মানে কয়লা চিণ্ডিকেটৰ পইচা কোনে আনে, কণী চিণ্ডিকেটৰ পইচা কোনে লয়, এইবোৰ খবৰ চবৰ ল'ব আপোনালোকে। চুপাৰী চিণ্ডিকেটৰ মূল কথা কোনে চলাইছে, 100% চৌৰাচিয়া বুলি কোৱা গৰাকীয়ে কেনেকে বিমল পাণ মছলা আৰু শিখৰ চিণ্ডিকেট চলায়, তাৰ লগত কোন জড়িত এইটো নাজানো নেকি মানুহে? সকলোৱে জানে। কেনেকে বাবলুক কেনেকৈ অঁতৰাই পিনে বেলেগক চুপাৰী চিণ্ডিকেটৰ দায়িত্ব দি দিয়া হ'ল এই কথা জানে। গতিকে দুৰ্নীতিমুক্ত অসম তেওঁলোকৰ শ্লোগান এটা, তেওঁলোকৰ আচল সঁচা শ্লোগানটো হ'ল দুৰ্নীতিমুক্ত অসম। দুৰ্নীতিটো দি দিছে আৰু গোটেই দুৰ্নীতি চিণ্ডিকেট কমিশনাৰটো কেন্দ্ৰীভূত। আগতে ভাগে ভাগে আছিলে, এতিয়া এটা জেগাৰ পৰা মুখ্যমন্ত্ৰী জেগাৰ পৰা মুখ্যমন্ত্ৰী নিশ্চিতভাৱে চব এফালে তেওঁলোকক দিছে, মানে চামুচে দি এতিয়া বেলচাৰে চৰকাৰে লৈ যোৱা নাই, চৰকাৰে এতিয়া জেচিবি দি লৈ যায়, মানুহে ক'বই নোৱাৰে। চামুচেৰে দিছে আৰু জেচিবি লগাই মানুহৰ পৰা লৈ গৈছে। চকচোন কৰ কাটল, বিদ্যুতৰ মাচুল কিমান বাঢ়িলে, 9-12ৰ পৰা 12-12লৈকে বিদ্যুতৰ মাচুল বাঢ়িছে। 27খন টুল আছে, টুল টেক্স দিব লাগে, হাউচ হোল্ডিং টেক্স দিব লাগে, মিউনিচিপালিটি মানুহে মিউনিচিপালিটি টেক্স দিব লাগে। খাজানা 5 গুণ বাঢ়িলে, পেট্ৰল ডিজেলৰ দাম 2 গুণ বাঢ়িছে, 440 টকা গেছৰ চিলিণ্ডাৰৰ দাম 1000 টকাতকৈ বাঢ়িল। গতিকে ক'ত বহা নাই? জীৱনদায়িনী ঔষধত আমাৰ GST লগাই দিয়া হ'ল, ঔষধৰ ওপৰত কৰ কাটল বাঢ়িলে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম 180%লৈকে বাঢ়িলে। 2016 চনৰ পৰা আজি 2024 চনত 180% বাঢ়িছে। তাৰমানে সাধাৰণ মানুহ কেনেকৈ জীয়াই থাকিব? তাৰমানে সেইকাৰণে কৈছোঁ যে তেওঁলোকক যে মানুহে অৰুণোদয় আঁচনি 1250 টকা যে পায়, ইফালে বিজেপিয়ে কেঁচি চেঁচিলে লৈয়ে থাকে, চিলিণ্ডাৰ নামত 1250 টকা ওলাই গুচি যায়। তলফালে বিজেপি চৰকাৰ তেওঁলোকে কেঁচি লৈ থাকে, 1200-1250 টকা চিলিণ্ডাৰ নামত ওলাই যায়। পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে। তাৰ উপৰিও তেওঁলোকে চান্দা চলে দেখি মই হিচাপে দি দিলোঁ যে ফাঁচী বজাৰত 23.06 কোটি টকা 2021 চনতে এইটো চান্দা মানে ৰিচিপ্ট নিদিয়াকৈ যিবোৰ কোটি কোটি টকা চিমেণ্ট কোম্পানী যিবোৰ আছে, ৰডৰ কোম্পানী আছে, মদৰ বেপাৰী যিসকল আছে, সেইসকলৰ পৰা আনকি বিমল বা এনেকুৱা শিখৰ যিসকল বেপাৰী আছে তেওঁলোকৰ পৰা কিমান যে টকা পইচা নিয়ে কোনো ঠিক নাই। আৰু যাৰ ফলত আমাৰ ওপৰত এসেঞ্চিয়েল কমডিটি এক্টখন তেওঁলোকে শিথিল কৰি সাধাৰণ জনতাক মাধমাৰ ঘূৰাইছে। আটাইতকৈ শক্তিশালী আৰু মূল ৰণকৌশলটো হ'ল এক হৈ থকা।
ভাঙিব খুজিছে। 5খন ৰাজ্যত আপোনালোকে ফলাফলত দেখিছে যে 3খন ৰাজ্যত অকণমান ভোট ভঙাৰ কাৰণে আপ বা সমাজবাদী পাৰ্টি বা বাওঁপন্থী গোটবোৰৰ লগত গোটেই কথাটো মিলাই ল'ব নোৱাৰাৰ কাৰণে বিৰোধীটোৱে ভোটটো চিফ্ট কৰিছে। তথাপিও মানুহে বিৰোধী পক্ষকে 58% দিছে। কিন্তু আপুনি মই এইটো বুজি পাব লাগিব, যিটো কথা বিভিন্ন মানুহে কৈছে, ৰাজনৈতিক বিশেষজ্ঞসকলে কৈছে, এসময়ত বিজেপি কৰি থকা আমাৰ মেঘালয়ৰ ৰাজ্যপাল, আমাৰ জম্মু কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে কৈছে যে 1/1 ফাইট যদি প্ৰপাৰ ৱেট হয় 360 চিটত ন্যূনতম 360টা চিটত ৰাষ্ট্ৰীয় পৰ্যায়ত যদি 1-1 ফাইট হয়, বিজেপিৰ বিৰুদ্ধে এজন প্ৰাৰ্থীয়ে ফাইট কৰে 100% জিকাটো নিশ্চিত বিজেপি কৰাটো আপোনাৰ প্ৰাৰ্থিত্ব একেবাৰে নিশ্চিত হৈছে। চাওক, আমি আমাৰ দলে আমাৰ যিকেইটা সমষ্টিত আমি প্ৰস্তুতি চলাইছো, আলোচনা বিলোচনা চলি আছে, ডিব্ৰুগড়ৰো এটা আলোচনাৰ বিষয়। গতিকে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত সোনকালে হ'ব। গতিকে সিদ্ধান্ত হোৱা লাগিব। ভোগালী বিহুৰ সময়ত আপোনালোকে ভাল খবৰ পাব আগত বা পিছত। নাই, এইটো সকলোৱে জানে। মনোৰঞ্জন তালুকাই বিচাৰিছে, CPIM-ৰ পৰা বিচাৰিছে। গতিকে আমি কৈছো যে সকলোৰে লগত আচলতে মিলি জুলি, কাৰণ এতিয়া অকলশৰীয়াকে যুঁজ দিয়াৰ সময় নহয়। এতিয়া ইগো অহংকাৰ এইবোৰ পকেটত সামৰি ৰাখি আমি নিজৰ ব্যক্তিগত স্বাৰ্থ, দলীয় স্বাৰ্থৰ উচ্চলৈ গৈ অসমৰ মানুহ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুঁজত সকলো নামিব লাগে। তাৰ কাৰণে মিলাই মিলি ল'বৰ কাৰণে এৰা ধৰাৰ মনোভাৱেৰে সকলোৱে যাতে কাম কাজ কৰে, সকলো দলকে কৈছো। কংগ্ৰেছক ডাঙৰ দল, তেওঁলোকক কৈছো, সৰু দলবোৰকো কৈছো, সকলো নতুন দল হ'লেও গুৰুত্ব আছে, সকলোৰে হাতত ভোট আছে। মূল শক্তিটো ডায়লগ এণ্ড নেগচিয়েশ্যন, ডায়লগ কৰিব লাগিব, কথা বতৰা পাতিব লাগিব আৰু এৰা ধৰা, এই দুটাই মূল অস্ত্ৰ গণতান্ত্ৰিক ব্যৱস্থাটো। সেইকাৰণে আমি সকলোৱে মিলি জুলি মুখ্যমন্ত্ৰীটো সদায় চেষ্টা থাকিব। মুখ্যমন্ত্ৰীৰ কুটিল চিন্তা, তেওঁ এটা মানে কূটকৌশল সদায় থাকে। সেইকাৰণে বেদৰ দিনাখন সদায় ব্যৱহাৰ কৰে। এই গোটেই কথা বতৰাটো সাম্প্ৰদায়িক ৰাজনীতিৰ এগৰাকী মুখ হিচাপে সাধু ৰাতিত মন্ত্ৰণা দিয়ে, পিছদিনাখন আজমলৰ মুখত সাম্প্ৰদায়িক কথা এটা কোৱাই দিয়ে। মুখ্যমন্ত্ৰীয়ে কথাটো কৰি আছে বুলি বহু দিনৰ পৰা মানুহে জানে। এতিয়া অলপ স্পষ্ট সাজু হ'বলৈ সময় লাগিব। টেকনিকেল কথা আলোচনা চলি আছে, প্ৰায় ফাইনেল পৰ্যায়ত, চূড়ান্ত পৰ্যায়ত।